গোসাইগাঁৱত পাচলি ব্যৱসায়িক আক্ৰমণৰ ঘটনাক সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। এক সংবাদমেল আয়োজন কৰি ফেডাৰেশ্যনৰ গোসাইগাঁও জিলা সমিতিৰ সভাপতি সজল সাহাই ঘটনাৰ তীব্ৰ নিন্দা কৰি কৈছে, গোসাইগাঁও বজাৰৰ মাছবুজিয়াত দিনৰ পোহৰত এজন ক্ষুদ্ৰ ব্যৱসায়ীক গুণ্ডা বাহিনীয়ে আক্ৰমণৰ ঘটনা কোনো প্ৰকাৰে গ্ৰহণযোগ্য নহ'ব। এই ঘটনাৰ সৈতে জড়িত সকলো দোষীক কৰায়ত্ব কৰি কঠোৰ শাস্তিৰ দাবী কৰিলে সংগঠনটোৱে। আনহাতে তেওঁ কয় যে এই ঘটনাৰ সৈতে পৌৰপতি প্ৰফুল্ল ইছলাৰী জড়িতৰ অভিযোগ। এই অভিযোগৰ উচিত তদন্ত কৰি পৌৰপতি যদি জড়িত থাকে তেনেহ'লে তেওঁক আইনৰ আওতাত লৈ কঠোৰ শাস্তি দাবী কৰিলে। জিলা সভাপতিগৰাকীয়ে অতি সোনকালে পৌৰসভা বৰ্ডৰ ভংগ কৰি নতুন সমিতি গঠন কৰাৰ দাবী উত্থাপন কৰিলে এই সংগঠনটোৰ নেতৃত্বই। আনহাতে তেওঁলোকে ক'লে যে যিহেতু গোসাইগাঁৱত বাঙালী সম্প্ৰদায়ৰ ৰাইজে যথেষ্ট বেছি, তেনে ক্ষেত্ৰত পৌৰপতিৰ পদত বাঙালী সম্প্ৰদায়ৰ লোকক অধিষ্ঠিত কৰিবলৈ তেওঁ দাবী কৰিলে। ভৱিষ্যতে গোসাইগাঁৱত সকলো ৰাইজৰ সুৰক্ষা নিশ্চিত কৰিবলৈ পুলিচ প্ৰশাসনৰ দাবী কৰে, অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলনক হুংকাৰ দিলে বাঙালী ফেডাৰেশ্যন সংগঠনটোৰ নেতৃত্বই। আজি যিটো আমাৰ সংবাদ মেল যিটো আমি দিব বিচাৰোঁ, আমাৰ গোসাইগাঁৱত যোৱাকালি দুপৰীয়া 12টামান বজাত যিটো ঘটনা ঘটিছে, আমাৰ ইয়াতে গোসাইগাঁও বজাৰত বেংগলী সম্প্ৰদায়ৰ মানুহ, শাক পাচলি ব্যৱসায় কৰা মানুহ, সিহঁতক গুণ্ডা বাহিনীয়ে আহি যিটো আক্ৰমণ কৰিছে, আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন গোসাইগাঁও জিলা কমিটিয়ে তীব্ৰ ভাষাৰে এইটো গৰিহণা জনাইছোঁ আৰু নিন্দা কৰিছোঁ। আজি যিটো ঘটনা ঘটিছে গোসাইগাঁও বজাৰত, ইটোৰ পিছফালে আমাৰ ইয়াতে অভিযোগ আহিছে যে গোসাইগাঁৱৰ পৌৰপতি ইয়াতে মানে ইয়াৰ নেতৃত্বত এইটো ঘটনা ঘটিছে। তো আমি বহুত তীব্ৰ ভাষাৰে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ আৰু আগামী দিনত যদি এনেকুৱা ঘটনা ঘটে আমি গণতান্ত্ৰিকভাৱে এইটো আন্দোলন কৰিম। আৰু গোসাইগাঁৱত যিটো বজাৰত আমাৰ ইয়াতে বেংগলী ব্যৱসায় মানুহ আছে বহুত, তো আমি চৰকাৰৰ ওচৰত আবেদন কৰিছোঁ, আমাৰ BTRৰ চিফ প্ৰমোদ বড়ো ছাৰ ডাঙৰীয়াক আবেদন কৰিছোঁ যে আমাৰ গোসাইগাঁৱৰ যিটো পৌৰপতি বা চেয়াৰমেন, এইটো আমাৰ বেংগলী সম্প্ৰদায়ৰ পৰা হ'ব লাগে, এইটো আমি আবেদন কৰিছোঁ। ইতিমধ্যে আমি শুনা পাইছোঁ আমাৰ গোসাইগাঁও আৰক্ষীয়ে 6জনক আটক কৰিছে আৰু আমি শুনা মতে ইয়াতে 12ৰ পৰা 15জন মানুহ আহিছিল গুণ্ডা বাহিনী, তো তাৰে ভিতৰত 6জনক আটক কৰিছে আৰু বাকী যিবিলাক মানুহ আছে সিহঁতক অতি পলমক্ৰমে এইটো আটক কৰি সিহঁতক কৰায়ত্ব কৰিব লাগে, কঠোৰতম আৰু সিহঁতক শাস্তিও দিব লাগে। আৰু আমাৰ ইয়াতে আগামী দিনত যাতে এনেকুৱা ঘটনা নঘটে, আমি গোসাইগাঁও আৰক্ষী বাহিনী, SDBO ছাৰ, OC ছাৰ আৰু BTRৰ মুখ্য প্ৰধান প্ৰমোদ বড়ো ছাৰ, সিহঁতক আবেদন কৰিছোঁ নেক্সট টাইম যাতে এনেকুৱা ঘটনা নঘটে আৰু সিহঁতক যাতে মানে ব্যৱসায়ীসকলক আপোনাৰ সুৰক্ষাটো দিয়ে। বেংগলী সম্প্ৰদায়ৰ আমাৰ মানুহ আমাৰ ইয়াতে আহি অভিযোগ দিছে আৰু আমি শুনিও পাইছোঁ যে আমাৰ যিটো পৌৰপতি আছিলে প্ৰফুল্ল ইছলাৰী, লগত আৰু ভাইচ চেয়াৰমেন ৰাজীৱ দেৱনাথ, লগত আৰু এখেতৰে ষ্টাফ প্ৰদীপ দেৱনাথ, ইহঁতৰ 3জনৰ বহুত ইয়াতে মানে কাৰাপশ্যন হৈছে। আমি চৰকাৰৰ ওচৰত প্ৰাৰ্থনা মানে আবেদন কৰোঁ, এইটো মানে উচিত তদন্তটো হ'ব লাগে আৰু সিহঁতক যদি এনেকুৱা কৰিছে যিটো কাৰাপশ্যন, উচিত তদন্ত কৰি সিহঁতক শাস্তিটো প্ৰদান কৰিব লাগে চৰকাৰৰ ওচৰত, এইটো আমাৰ অনুৰোধ। নিউজ ডেস্ক ৰিপোৰ্ট, ৰিপাব্লিকানী। মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা, আদৰ্শপুৰ, বাৰ্লিন নম্বৰ 1, কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা, য'ত আছে আটকধুনীয়া কোঠা, লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম। তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পচন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু ছুইমিং পুল। দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ।